স্কুলৰ পৰা আহি বাহিৰে ওচৰৰ দোকানখনলৈ গ'লো এটা গিফ্ট আনিবলৈ বিয়া এখন আছে স্কুলৰ ষ্টাফে ক'লে বোলে ইয়াতে তোমাৰ তাতে ধুনীয়া বস্তু পায় নহয় ওচৰৰ দোকানখনত তাৰ পৰাই লৈ আহিবা তো এই গিফ্টটো আনিলোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ একদম আবেলি সময়ৰ পৰা মোৰ এটা নতুন ভিডিঅ'লৈ এনেকুৱাই বৰষুণ হৈছে নহয় অৱস্থা চাওকচোন কি হৈ গৈছে একদম মানে পকাবোৰ হেলুৱাই ধৰা হৈ গৈছে বাহনি মাৰি মাৰি চফা কৰি দিয়া হয় কিন্তু তাৰপিছত আকৌ ইদিনাখন আকৌ দেখুৱাইছোঁ বৰষুণ দিয়ে অকণমান সময়হে থাকে আৰু সেয়া পানী গোট খাইছে চাওকচোন চোতালখন ভাগি গৈছেগৈ দিনটো স্কুলত থকাইছে আহি পেলাই গা মূৰ ধুই দিয়াৰ পিছতে ইমান বেছি ভাল লাগে নহয় ফ্ৰী লাগি যায় বৰষুণ যাক দিলে হ'লেও মানে কি হয় খুব চিঞৰি থাকিব লগা হয় যে ক্লাছত একদম মানে গৰম উঠি যায় আৰু কেৱল গা মূৰ ধুই চাফা হৈছো বুলি ভাবিলেই নহ'ব গৰমৰ দিন অতিৰিক্ত যিবিলাক নোম আছে এই নোমবোৰ কিন্তু গৰম দিনত চাফা কৰি ৰাখিব লাগে মানে বহুতে সুধি থাকে মই স্কিন কেয়াৰ কেনেকৈ কৰোঁ একচুৱেলি স্কিন কেয়াৰৰ নামত বহুত কিবা কিবি কৰিবলৈতো একেবাৰে সময় নাপাওঁ এইটো হৈছে নাৰিকল তেল আৰু এই নাৰিকল তেলৰ লগত মই মোৰ অকণমান স্কিনৰ প্ৰব্লেমো আছে যে এটা দেখিছে এইটো হৈছে এই যে কফু গুটিটো যে আমি কাপোৰত দিওঁ সেই কফু গুটিটো এনেকৈ ভাঙি পেলাই মই পিচি লওঁ এই টেমাটোতে এনেকৈ থৈ লওঁ এনেকৈ থৈ পেলাই তাৰপিছতে গা পা ধুই এইখিনি লওঁ আচলতে একে আখাৰেতো স্কিন কেয়াৰ বুলি ক'ব নোৱাৰে বাৰু কাৰণ স্কিন কেয়াৰ বুলি ক'লে আমাৰ মানুহবিলাকে এটা কথাই বুজি পায় যাতে আমি মুখখন কেনেকৈ ধুনীয়া কৰিম বগা কৰিম নিমজ কৰিম মিহি কৰিম কিন্তু নাৰিকল তেলটো কিমান ভাল জানে ন নাৰিকল তেল ল'লেও কিন্তু আপোনালোকৰ সেই একেটা কামেই কৰিব লুকাই থকা জেগাবিলাকতো আপোনালোকৰ খৰখজতি নিচিনাকৈ খজুৱাই তেনেকুৱা হৈ যায় ৰাছেছ হ'ব পাৰে তো এই বস্তুটো কিন্তু লগাই দিলে একদমেই নহয় আপোনালোকে ট্ৰাই কৰি এবাৰ চাব পাৰে দেই মানুহৰ যে সময়বোৰ কেনেকৈ পাৰ হৈ যায় প্ৰতিটো সময়তে এইটো নকৰিবি লাজ লাগে এনেকে কাপোৰ নিপিন্ধিবি লাজ লাগে কিন্তু যেতিয়া বয়স হৈ যায় তেতিয়া যে সেই লাজবোৰ কৰবাতে দলিয়াই পেলাব লগা হয় মা নিচিনা প্ৰব্লেমটো বেলেগৰো হ'ব পাৰে ন আজি আমি সেইখিনি প্ৰব্লেম আমি কেনেকৈ ছল্ভ কৰিছোঁ যদি আমি কথাখিনি কওঁ তো আপোনালোকেও নিশ্চয় তেনেকুৱা প্ৰব্লেমত পৰিলে সেইখিনি আপোনালোকে ছল্ভ কৰিবলৈ সুবিধা পাব পাৰে মাক এতিয়া ডাইপাৰ পিন্ধাব লাগে আৰু এনেকুৱা এটা অৱস্থা মাক যদি আমি কেতিয়াবা গা ধুৱাই দাদাৰ ল'ৰাটোক আমি চিঞৰোঁ শুনকণ আহাচোন সিটো এনেও ওচৰতে থাকে ন আকৌ তাক মাতো সি ধৰি দিয়ে মাক ডাঙত পিঙত কৰি গোটেইখিনি চাফ চিকুণ কৰি পাউডাৰ ক্ৰীম দিয়াৰ পৰা আদি কৰি গোটেইখিনি ধুনীয়াকৈ পিন্ধাব লাগে আপোনালোকেতো বুজি পাইছে ন নকলেও কথাখিনি তো তেতিয়া কি হয় আমি মাক মানে গোটেই সমস্তখিনি চাফ চিকুণ কৰি থ'লেহে ডাইপাৰ চাইপাৰবিলাক পিন্ধাবলৈ সুবিধা হয় নহ'লে লেট্ৰিন কৰিলে ইফালে লেটিপেটি হয় সিফালে লেটিপেটি হয় এইখিনি কিন্তু বহুতে ভাবিব দেই লাজৰ কথা বুলি কিন্তু যেতিয়া নিজৰ মাক বা দেউতাকে এনেকুৱা এটা সময়ত উপনীত হয়হি তেতিয়াহে কথাখিনি উপলব্ধি হ'ব যিসকলে এইটো ফেচ কৰি আছে তেওঁলোকেতো জানিছে কিন্তু যাৰ এতিয়ালৈকে হোৱা নাই সময়ত যদি তেনেকুৱা হয় তেতিয়া কিন্তু আপোনালোকেও বুজিব যে প্ৰকৃততে আজি মই কিয় এই কথাখিনি কৈ আছোঁ এতিয়া মাক আমি আচলতে হেয়াৰ ৰিমুভাৰ এই ক্ৰীমটো ইউজ কৰিছোঁ মানে মোলে আনি থৈছিলোঁ যেতিয়া গম পালোঁ যে মাক এতিয়া দৰকাৰ হ'ব তো মাক সেইটো দি পেলাই আমি ইউজ কৰি থৈ আহিলোঁ মোৰ ওচৰত নাই গতিকে মই এতিয়া আকৌ এটা নতুনকৈ আনিলোঁ হেয়াৰ ৰিমুভাৰ ক্ৰীম তো ফাৰ্ষ্ট টাইম মই আপোনালোকক পেকেটটো দেখুৱাই দিছোঁ এইটো হৈছে এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন আৰু এইটো যদি আমি পেকেটটো খোলোঁ তেতিয়াহ'লে আমি ইয়াতে পাইছোঁ এটা মেইন যিটো ক্ৰীমটো আৰু ইয়াতে আৰু কেইটামান বস্তু আহিছে এইকেইটা হৈছে টিকলা টিকলা যে দেখিছে আপোনালোকে এইখন হৈছে টাৱেল আৰু এইখন হৈছে তাতে ব্যৱহাৰ কৰিব পৰা মই আপোনালোকক দেখুৱাই দিছোঁ দেই এনেকৈ পানী ল'ব যিহেতু পায় আপোনালোকৰ য'ত সুবিধা হয় বাথৰুমততো মাস্ক চাক থাকে তাতো ল'ব পাৰিব একদম কটন হয় এখন আপোনালোকে যি অংশতে এনেকৈ এৰুৱাম বুলি ভাবে অতিৰিক্ত নোমখিনি সেই অংশতে এনেকৈ ধুনীয়াকৈ লগাই দিব পাৰিব আৰু চাওক আজিকালি কি হয় আমি আগতেতো মানে বহুত নাজানি পেলাই ৰেজৰ ব্যৱহাৰ কৰি দিওঁ ব্লেড ব্যৱহাৰ কৰি দিওঁ কেঁচিয়ে কাটো ন অতিৰিক্ত য'ত নোম থাকে কিন্তু সেইটো কৰাটো একদমেই ভাল কথা নহয় কেতিয়াবা কটাৰ চান্সো থাকে আৰু লগতে মানে একদম খৰখজুতিৰ নিচিনা যে এইবিলাক হৈ যোৱাৰ চান্সো থাকে গতিকে আমি স্কিনবিলাক আমাৰ কেনেকৈ আমি ঠিকমতে ৰাখিব লাগিব আমি কেনেকৈ কেয়াৰ কৰিব লাগিব সেইটো কিন্তু আজিৰ দিনত একদম জনাটো খুবেই প্ৰয়োজন মেইনলি যে ইয়াৰ এই টাৱেলখন মোৰ বেছি ভাল লাগিছে সঁচাকৈ কৈছোঁ ন তোমাৰ অকণমানি টাৱেলখন আৰু মোৰ হাতত মানে নোম বৰ্তমান নাই এতিয়া মই এৰুৱাই ল'লোঁ সেইকাৰণে এতিয়া মুনুক দি দিছোঁ মই আগে এৰুৱাই মেলি এইবিলাক চাফা গৰমৰ দিনত এইবিলাক মানে কি হয় বৰ টেন ধৰে নাই ঘড়ীটো পিন্ধিলেও টেন ধৰে সেইকাৰণে মই এৰুৱাই দিলোঁ 5 মিনিট এনেকৈ ৰাখিব লাগিব 5 মিনিটৰ পিছতে এৰুৱাব পাৰিব এই প্ৰডাক্টটো একেবাৰে নেচাৰেল হয় আপোনালোকে একদম বিনা চিন্তাত ইউজ কৰিব পাৰিব তো এতিয়া বহুতে ভাবিব পাৰে যে এইটো কিনো দেখুৱাবলগীয়া কথা এইবিলাক বৰ লাজৰ কথা একচুৱেলি এইবিলাক লাজৰ কথা নহয় কাৰণ আমাৰ মাহঁতেতো আগতে এইবিলাক বস্তু ব্যৱহাৰ কৰিয়ে পোৱা নাছিলে ন এতিয়াহে আমি মাহঁতক এইবিলাক প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব লগা হৈছে আৰু এতিয়া 5 মিনিট হৈ গ'ল তালখন এতিয়া ধুনীয়াকৈ মচি দিলে এইখিনি এৰ খাই যাব চাওক কেনেকুৱা ধুনীয়া চাফা হৈ গ'ল দেখিছেনে বেছি সময় নালাগে আপোনালোকে যেনেকৈ বাথৰুমত আৰু গৈ পেলাই সেই অকণমান ব্ৰাছ চাছ কৰা সময়খিনিতে যদি লগাই ৰাখে নহয় সেই সময়খিনিতে এনেকৈ চাফা হৈ যাব আপোনালোকে ভাবিছে অতিৰিক্ত নোমখিনি এৰুৱাওঁ বুলি
তেতিয়াহ'লে আপোনালোকে এইটো একদম অনায়াসে ব্যৱহাৰ কৰিব পাৰে ধুনীয়াকৈ দেই। আমাৰ এখেতৰ ঔষধ নাছিলে, ঔষধ নিবলৈ আহিলোঁ সোণটোৰ লগত, তাৰপিছত লগতে তেল বোলে সি ভৰাই লওঁ, এতিয়া তেল ভৰাইছে, ভৰাই মেলি এতিয়া যাম চিকেন পকৰা অৰ্ডাৰ দি থৈ আহিছোঁ, চিকেন পকৰা ল'মগৈ। এয়া ল'লোঁ চিকেন পকৰা আৰু লগত ফ্ৰাইড ৰাইচ, এয়া এইখনৰ পৰা ল'লোঁ দেই ব্ৰাদাৰ্ছ। অঁ মানুহবোৰ দৰ্জা খোলা। আমাৰ মাংস খাম বুলি কোৱাগৰাকী কেনি গ'লো? কালি বোলে তুমি বৰ ঠেক পেচ লাগিছিলা, সোণাৰী পৰা একো নানিলোঁ বুলি, সেইকাৰণে একদম মজা 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 কিবা কিবি আনিছোঁ আৰু। চিকেন পকৰা আৰু ফ্ৰাইড ৰাইচ, চিকেন ফ্ৰাইড ৰাইচ হ'ব এই ব্ৰাদাৰ্ছৰ পৰা। টুকলু টুকলু কি আনিলে তুমি স্কুল গৈছিলা নি? ইউনিফৰ্ম পিন্ধিলা যে চুমিটি খুৱাইছে, মই দি দিম দিয়া। বহুত স্বাৰ্থপৰ মানুহ কিন্তু। খাম গৈ দিয়া, নমাই দিয়াচোন। এইটো দদক দিয়া গৈছা, এইটো একে দদক দি লগাই যা। অদতো এইটো লোৱা খোৱা গৈছে। ভাত খালে খালে ইমান সোনকালে খুৱাই দিলা যে? দিলাগৈ। কোনে খাব? তুমি খাবা। তাই নিজকে তুমি বুলি কয়, আমি শিকাই দিয়া নাই আৰু তুমি খাবা। মই জানজনীও বহি লৈছে চোৱাচোন। এইয়া খোলা। দাদাক মাতি দিয়া নহ'লে, দাদাক মাতা দেই। কোনটো খাবা? দুষ্ট কি কৰিলা আকৌ? মাংস খাবা? ৰ'বা কোনটো দিম ন? এইটো ওলোৱা, অকণ অকণকৈ খাই দিয়া। খাইছে চা মাংস। কেনেকুৱা লাগিছে? ভাল লাগিছে। আহিলে ওচৰৰে যায় এগৰাকী, এতিয়া আমাৰ মুনুৱে চাহ বনাবলৈ লৈছে, কিন্তু চাহ দিবলৈ আজি আকৌ বৰ বিশেষ কিবা কিবি নাই, সেইকাৰণে তাই বৰ ধুনীয়া পিঠা এটা বনায়। সেই পিঠাটো হৈছে কি, আমি যিটো ভুৰভুৰ পিঠা বুলি কওঁ যে, সেই পিঠাটো ইমান ধুনীয়াকৈ বনাই নহয় তাই। অঁ নামবিলাক বেলেগ বেলেগ হয়, পানী দি পেলাই বনোৱা হয় যে। খুৰীয়ে ভাল পায় জানা নাই? জাহাজী কল আৰু বইল ডিম ভাল পায়। সেইবোৰ ভাল পায়, কিন্তু অলৰেডি আমি খাই চফা দি দিলোঁ নহয়। এইখন চলাব নোৱাৰিব বুলি ভাবিছিলোঁ, ইমান স্পীড যায় চাওক আকৌ এতিয়া একদম পুৰা স্পীড চলাব পৰা হৈ গ'ল। আৰু মানুহৰ জীৱনবোৰে এনেকুৱা সুখ দুখৰ সমষ্টিয়ে জীৱন, পোৱা নোপোৱা তাৰ মাজতে জীৱনটো এনেকৈ পাৰ কৰিব লাগিব। তাৰ মাজতে আমিও ভাল লগাকৈ ভিডিঅ'খিনিও কৰি আছোঁ, দুখ লাগিলে কান্দিছোঁ, সুখ লাগিলে হাঁহিছোঁ ন নিজৰ মাজতে। গতিকে এনেকৈ জীৱনবোৰ আগুৱাব লাগিব। সকলো ভালে কুশলে থাকক। ভাত পানী খাই একদম পূৰা আজৰি হৈ ল'লোঁ। আৰু মই যে দেখুৱাইছিলোঁ আপোনালোকক এভাৰটিনৰ বিকিনি হেয়াৰ ৰিমুভাৰ ক্ৰীমটো, এইটো আপোনালোকে এবাৰ ইউজ কৰি চাব। আৰু লগতে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, কমেণ্ট ছেকশ্যনতো মই ইয়াৰ লিংকটো দি দিম, আপোনালোকে একদম তাৰ পৰা বিন্দাছ কিনি ল'ব পাৰিব দেই। এতিয়া ভিডিঅ'টোৰ পৰা বিদায় লৈ দিওঁ, সকলোকে শুভৰাত্ৰি জনাইছোঁ। সকলো ভালে কুশলে থাকক। আজিলৈ বাই 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 বাই, চুবতে দিয়া।